আজিৰ ভিডিঅ'ত আমি ক্লাছ 10ত থকা চেপ্টাৰ 5 সমান্তৰ প্ৰগতি এৰিথমেটিক প্ৰগ্ৰেছৰ এক্সাৰসাইজ 5.3 3 নম্বৰৰ 8 9 10 কুৱেশ্যনটো আলোচনা কৰিম। কুৱেশ্যনটো হৈছে এটা সমান্তৰ প্ৰগতিত কি দিয়া আছে a n = 4 d = s n = -14 n আৰু a ৰ মান উলিয়াব লাগে। চাওঁ কেনেদৰে সমাধান কৰোঁ। আমি কি জানিছিলো a n = a + n - 1 d। ইয়াত a n ৰ মান দিয়া আছে আমাৰ 4 বহাই দিলো। a ৰ মান দিয়া নাই উলিয়াব লাগে, n ৰ মান দিয়া নাই উলিয়াব লাগে, d ৰ ভ্যালু কিমান আমাৰ 2। এনেদৰে প্ৰশ্নত আমাৰ s n আৰু a n দিয়া থাকিলে আমাৰ প্ৰায় a n আৰু s n ৰ ফৰ্মুলাখিনি ব্যৱহাৰ কৰা হয়। এতিয়া 4 a + 2 * n twice n - 2 1 2 এই -2 টো এফালে আনিলে আমাৰ প্লাস হৈ গ'ল, +2n টো এফালে আনিলো মাইনাস হ'ল a। আমি এইটো প্ৰতিস্থাপন পদ্ধতিলৈ নি আছো। 4 + 2 6 এইটো ইয়াত লিখিছো 6 - 2n। এটা সমীকৰণলৈ আমি ৰূপান্তৰ কৰি দিলো। এইটো হৈছে আমাৰ 1 নম্বৰ সমীকৰণ। আকৌ কি দিয়া আছে আমাৰ আকৌ s n = কিমান দিয়া আছে -14। আমাৰ s n ৰ ফৰ্মুলাটো আমাৰ কি আছিল উত্তৰটো n/2 a + n = -14। এই 2 টো এফালে আমাৰ ডিভাইড হ'লে এফালে আহিলে আমাৰ ইনটু হ'ব। n ৰ মান উলিয়াব লাগে। a n ৰ ভ্যালু কিমান আমাৰ 4, আকৌ 2 * 14 - 28। এতিয়া আমি a ৰ মান উলিয়াই থৈছিলো। a ৰ মান কিমান আমাৰ 6 - twice n বহাই দিম। a ৰ মান কিমান আমাৰ 6 - twice n + 4 - 28 কিমান হ'ব আমাৰ 6n - 2n² + 4n = -28। এটা -6n + 4n 10n - 2n² - 28 আমাৰ কিমান হ'ব চোৱা। এই -2n টো এফালে নিলো প্লাস হ'ল +10n টো ৰাইট সাইডে মাইনাস হ'ল 10n - 28 = 0। স্কয়াৰ দেখাৰ লগে লগে আমাৰ কলম মনত আহে আমাৰ এইটো দ্বিঘাত সমীকৰণলৈ ৰূপান্তৰ হৈ গ'ল। আৰু দ্বিঘাত সমীকৰণ হ'লে আমাৰ কি উৎপাদক বিশ্লেষণ, বীজগণন পদ্ধতি বা উত্তৰ ব্যৱহাৰ কৰি আমি n ৰ মান উলিয়াব লাগে। আৰু এবাৰ চাই এটা আমি সৰু কৰিব পাওঁ নেকি 2 ৰে আমাৰ হৰণ গোটেই তিনটাই যায় কাৰণে আমি 2 ৰে হৰণ কৰিলে 2 ৰে 2ক একবাৰ গ'ল n², 2 ৰে 10ক 5, 28 আমাৰ 14। এটা 7 * 2 14, 7 - 2 আমাৰ 5 n² 7 - 2 কিমান হ'ল n² 7n - -2n - 14 = 0। আমাৰ কিমান হ'ব n - 7 + 2n - 7 হ'ল কিমান হ'ব আমাৰ n - 7 n + 2 n ৰ মান যদি আমি n - 7 লওঁ n ৰ মান 7 হ'ব। যদি n + 2 = 0 হয় n ৰ মান -2। আমি আগতে কৈছো আমাৰ n টো সদায় আমাৰ স্বাভাৱিক সংখ্যা হ'ব লাগে। তেনেহলে n ৰ মান আমাৰ কি হ'ব n - 7 = 0 n = 7। এটা n ৰ মান পালো আমি কিমান পালো 7। এতিয়া আমি ক'ত বহাই আমি a ৰ মান পাম আমি 1 নম্বৰ সমীকৰণটো। 1 নম্বৰ সমীকৰণটো আমাৰ কি আছিল a = 6 - 2n ইয়াত বহাই দে কিমান হ'ব a = 6 - 2 * n ৰ ভ্যালু 7 কিমান হ'ল 6 - 2 * 7 14। 6 - 14 কিমান পালো আমি -8। এইটোৱে আমাৰ এনসাৰ। আমি এনেকৈ a আৰু n ৰ মান উলিয়াব পাৰো। নেক্সট কুৱেশ্যনটো চোৱা। আমাৰ 9 নম্বৰ কুৱেশ্যনটো আছে দিয়া আছে a = 3 n = 8 s = 192 আৰু d = উলিয়াব লাগে।
ইয়াত চোৱা তোমালোকে কনফিউজ হ'ব নালাগে ইয়াত আমাৰ an দিয়া আছে বুলি an উত্তৰটো ব্যৱহাৰ কৰিম বুলি নাভাবিবা কাৰণ ইয়াত an ৰ মান দিয়া নাই কাৰ মান দিছে আমাৰ s ৰ মানে যোগফলটোৰ মান দিয়া আছে তেনেহলে আমি যোগফলৰ উত্তৰটো ব্যৱহাৰ কৰিম কি আছিল আমাৰ sn = n/2 twice plus n-1 d এইটো আমি ব্যৱহাৰ কৰিব লাগে তোমালোকে কোৱেশ্চনটো চাই নিজে গম পাব লাগিব কোনটো উত্তৰ ব্যৱহাৰ কৰিলে আমাৰ ৰিজাল্ট ওলাব এটা s ৰ ভ্যালু আমাৰ 192 n ৰ ভ্যালু 8 আছে 2 a ৰ ভ্যালু আমাৰ 3 n ৰ ভ্যালু 8-1 আৰু d ৰ মান আমি উলিয়াব লাগে 2 ৰে 8 আমাৰ কিমান গল 4 আকৌ 2 3 জাৰ আমাৰ কিমান হল 6 plus 8-1 7 d আকৌ 192 4 6 jar 24 4 7 jar 28 d আকৌ 28 d equal to 192 plus এফালে নিলো আমি কিন্তু আমি এই সাইডে লিখিছো 24 এটা 192 minus 24 কিমান হয় আমাৰ 168 আকৌ d equal আমাৰ 168/28 কিমান হ'ব আমাৰ 168/28 আমাৰ কি হলগে আমাৰ 6 তেন্তে d equal কিমান পালো আমি 6 এইটো আমাৰ উলিয়াব লগা এনসাৰটো এতিয়া নেক্সট আমি 10 নম্বৰ কোৱেশ্চনটো চাওঁ the 10 নম্বৰ প্ৰশ্নটো কি কৈছে কি দিয়া আছে সা দিয়া আছে l equal 28 s equal 1 4 আৰু মুঠ পদৰ অংকিয়া মানে কি আছে আমাৰ n ৰ মানটো আমাক দিয়া আছে n equal কিমান 9 কি উলিয়াব দিছে আমাক a ৰ মান উলিয়াব দিছে এতিয়া সো আমাৰ l মানে আছে আমাৰ হেকৰ পদ বা n বুলি দিব পাৰে এটা আমাৰ কি হ'ব s equal to আমাৰ কি আছিল n/2 a plus কি হ'ব আমাৰ l এইটো আমাৰ তোমালোকক মই ফৰ্মুলা এটা দিছিলো s equal n/2 a plus l এতিয়া আমি মানখিনি বহাই দিও s কিমান 144 n ৰ ভ্যালু 9 2 a ৰ ভ্যালু উলিয়াব লাগে l ৰ ভ্যালু 28 এতিয়া সা 144 into 2 by 9 হবনে a plus 28 9 এৰে এটো আমাক কিমান টাইম যাব 144 divide 9 16 টাইম গল আকৌ 16 into 2 কিমান আমাৰ 32 a plus 28 আকৌ a equal কি হ'ব আমাৰ 32 a plus এফালে আনিলে আমি minus 28 কিন্তু আমি লিখিছো এই সাইডে একে কথা তেনে a equal 32 minus 28 কিমান 4 এইটো হৈছে আমাৰ এনসাৰ ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম